হয় চাওক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ এগৰাকী যুৱক তথা যুৱক কৃষকে এগৰাকী বিশেষ উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু আমি এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ পলাশবাৰী সমষ্টিৰ নতুন সাপৰতাৰিত আৰু ইয়াতে লালন তালুকদাৰ নামৰ এগৰাকী যুৱক কৃষকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত জুবিন গাৰ্গ যি বাগিচা নামেৰে এক তেওঁ কৃষি উদ্যান আৰম্ভ কৰা পৰিলক্ষিত হৈছে মায়াবিনী ৰাতিৰ বুকুত আৰু মই নথকাৰ অনুভৱ যি জুবিন গাৰ্গৰ অতি জনপ্ৰিয় তথা যি বিশেষ সৃষ্টিৰাজি ইয়াৰ নামেৰেই তেওঁ ইতিমধ্যেই জুবিন গাৰ্গ বাগিচা নামেৰে এখন তেওঁ কৃষি পাম আৰম্ভ কৰা পৰিলক্ষিত হৈছে মই ND24 দৰ্শকসকলক ইয়াৰ পৰিৱেশটো দেখুৱাই লৈছোঁ প্ৰথমে আৰু আমাৰ লগত যিহেতু বৰ্তমান যুৱ কৃষকগৰাকী উপস্থিত আছে লালন তালুকদাৰ আমি তেওঁৰ পৰা পোনে পোনে কিছু কথা পাতিম যিহেতু জুবিন গাৰ্গৰ যি প্ৰাণৰ শিল্পীগৰাকীৰ নামত তেওঁ এই বাগিচাখন উৎসৰ্গা কৰিছে দাদা জুবিন গাৰ্গৰ নামত আমাৰ সকলোৰে হিয়াৰ আমঠু আপুনি খুব এটা সুন্দৰ নাম দি পেলাই কৃষি কৰ্ম আৰম্ভ কৰিছে কি কি খেতি কৰিছে কওকচোন নমস্কাৰ মোৰ নাম শ্ৰী লালন তালুকদাৰ মোৰ ঘৰ নতুন সাপৰতাৰী পলাশবাৰী সমষ্টিৰে হয় আমাৰ মানে হিয়াৰ আমঠু যিটো জুবিন দা আমাৰ অসমতে নহয় বহু দেশত তেখেতৰ নাম আছে তেখেতৰ যিটো গানৰ ভাগ ভংগীমা তেখেতৰ মানে বহুত অনুৰাগী আজি জুবিন দা মৰি যোৱাৰ কাৰণে বহুত মানুহ মানে দুখিত আৰু মই জুবিন দাৰ নামত মই বাগিচাখন খুলিছোঁ কিয় জুবিন দা অসমৰ নয়নৰ তৰা আৰু নয়নৰ তৰা হ'লে জুবিন দাক চিৰযুগমীয়া কৰাৰ কাৰণে মই নতুন সাপৰতাৰী গাঁৱত জুবিন বাগিচা নামেৰে এখন মই মানে বাগিচা এখন খুলিছোঁ তাত মানে বহুত নানান ধৰণৰ খেতি আছে ধৰি লওক বেঙেনাৰ পৰা পালেঙৰ পৰা লাইৰ পৰা জলকীয়াৰ পৰা ফুলৰ পৰা তিলৰ পৰা সৰিয়হৰ পৰা গোটেইখিনি মই ৰাখিছোঁ আৰু তেখেতৰ নামতে মই নামকৰণ কৰি এই বস্তুবিলাক মানে কৰি আছোঁ আমি ইয়াত দেখিছোঁ যে সৰিয়হৰ মাজতে আমি উপস্থিত আছোঁ কিমান ইয়াত খেতি কৰা হৈছে আপোনাৰ কিমান কৰিছে আৰু ইয়াত মই মিনিমাম 15 বিঘা কৰিছোঁ আৰু প্ৰায় 5ৰ ওপৰত মানে 525 30 50 মান হ'ব আৰু মানে আমাৰ গাঁৱৰ মানুহে কৰিছে আমাৰ দাদাহঁতে কৰিছে খুৰাহঁতে কৰিছে তাৰে লগত মোৰো 15 বিঘা আছে আৰু খেতি মানে আমাৰ ইয়াতে ৰঙালাওৰ খেতিও হয় কিন্তু ৰঙালাওটো আজিকালি মানে গৰুৰ মানে বিৰাট অত্যাচাৰ তাৰ কাৰণে মানে সৰিয়হটো কৰে কিন্তু মই ইয়াতে আধা বিঘা ৰঙালাও কৰিছোঁ আৰু লগতে মানে মই আলু 2 কুইণ্টল পুতিছোঁ আৰু তাৰ লগত জড়িত মানে হৈ আছোঁ অলপ মানে লাগি আছোঁ তাৰ লগত মই ধানৰ খেতিও কৰিছোঁ 19 বিঘা আৰু তাত মানে জহা ৰঞ্জিত বাহাদুৰ এই খেতি কৰিছোঁ আৰু খেতিৰ লগত মানে সৰিয়হখিনিও কৰি আছোঁ লাওখিনিও চাই আছোঁ আৰু মই যিখিনি ৰঙালাওখিনি যেতিয়া সৰিয়হখিনি উঠিব তেতিয়া লাওখিনিৰ মানে গৰুই নাখাৰ কাৰণে মই আপোনাৰ সেই কৰিম মানে কাটা তাৰৰ বেৰা মাৰিম বুলি ভাবিছোঁ মানে খৰচ হ'ব কিন্তু এটা কথা কি আমাৰ যদি চৰকাৰীয় যিটো বিভাগ মানে আমাৰ কৃষি বিভাগে যদি আমাক যদি সকাহ দিলে হয় মানে ধৰি লওক আমাক পানীৰ ব্যৱস্থা লাগে পানীৰ ব্যৱস্থা থাকিলে ৰঙালাওত পানী দিব লাগে সৰিয়হত পানী দিব লাগে আপুনি কিবা সুযোগ সুবিধা পাইছে নেকি সুযোগ সুবিধা এতিয়ালৈকে মই পোৱা নাই কিন্তু মানে যদি মই বুলিয়ে নহয় যদি ডাঙৰকৈ যদি আমাৰ ইয়াতে যেনেকৈ 550 বিঘা মাটি আছে ইয়াতে সৰিয়হ হয় ৰঙালাও হয় যি খেতি কৰে কাৰণ এতিয়া ইয়াৰে খেতিখিনি কিয় ভাল হয় আমাৰ যিটো কলহী নদীৰ যিটো পলস যেতিয়া নদী বাগৰি আহে তেতিয়া এতিয়া পলস পৰে মাটিত আৰু পলসটো মানে খেতিৰ বিৰাট উৎকৃষ্ট মাটি আৰু তাত যদি পানীৰ যদি অলপ ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে খেতিবিলাক ভাল হয় যিহেতু যুৱ প্ৰজন্মই সংস্থাপনৰ বাবে বিভিন্ন দিশত কাম কৰে কিন্তু আপুনি কৃষি কৰ্মৰে সংস্থাপিত হৈছে কি ক'ব বিচাৰিব কৃষি কৰ্মৰে কেনেকৈ সংস্থাপিত হ'ব পাৰি হয় কৃষি কৰ্মটো কেনেকুৱা ধৰক এতিয়া ধানৰ দাম কম আছে যোৱা বছৰ এই যিটো জহা ধান যে গ'ল মইতো 1300 টকা 1700 টকাত পাৰ মানে মোন বিকিছিলোঁ কিন্তু এই যোৱা 3 মাহ আগত মানে জহা ধানৰ মোন হৈছে 3,500 4,000 টকা যদি 1 মোন ধানৰ দাম যদি 4,000 টকা হয় যদি আমি যদি 1 বিঘা মাটিত 10-12 মোন খেতি কৰি কিনে পাওঁ আমি কিমান টকা পাওঁ সেইকাৰণে খেতিটো মানুহে আমাৰ এৰি দিব নালাগে আজি বেংগলী সম্প্ৰদায়ৰ মানুহখিনি য'ত চৰত বসবাস কৰি বালিৰ ওপৰত খেতি কৰি কিনে তাতে উপকৃত হৈ আছে আমাৰ মাটিবিলাকতো ধুনীয়া মাটি আমি খালি কৰ্মখিনি কৰিব পৰা নাই আমি চৰকাৰৰ পৰা বস্তু কিছুমান আনিব পৰা নাই চৰকাৰে দি আছে কিন্তু য'ত নেকি মিয়াখিনিয়ে চৰকাৰৰ পৰা অনুদান পাই আছে কিন্তু অসমীয়াখিনিয়ে পোৱা নাই এইটো এটা ডাঙৰ কথা সেইকাৰণে আমাৰ মানুহখিনি অলপ লাগিব চৰকাৰক অনুৰোধ কৰিবলৈ চৰকাৰক লিখিত দিব লাগিব বিভাগে যাব লাগিব তেতিয়া কিন্তু বস্তু পোৱাটো কিন্তু পাবই কাৰণ কাম কৰিলেহে বস্তু পোৱা যায় মানে কাম কৰিব লাগিব চৰকাৰলৈ লিখিব লাগিব তেতিয়া বস্তু পোৱা যাব কৃষি কৰ্মৰে স্বাৱলম্বী হ'ব পাৰি আপুনি ক'ব বিচাৰে পাৰি কাৰণ কিয় পাৰি মোৰ দেউতাও খেতি কৰিছিলে
আমাৰ দাদাহঁতৰ লগতো মই খেতি কৰিছিলোঁ আৰু মই খেতি কৰি ভাল পাওঁ কিয় ভাল পাওঁ নিজৰ যিখিনি লাগতিয়াল বস্তু মই আলু খেতি কৰিছোঁ মই আলু নিকিনাকৈ হ'ব সৰিয়হ কৰিছোঁ মই তেল নিকিনাকৈ হ'ব মই ৰঙালাও কৰিছোঁ চব্জি নিকিনাকৈ মই লাই পালেং ধনিয়া চুকা জলকীয়া বেঙেনা গোটেইখিনিয়ে কৰিছোঁ অনলি ফৰ কিনিব লাগিব মই মানে নিমখখিনি আৰু আপোনাৰ এই দাইলখিনি আমাৰ ইয়াতে নহয় দাইলখিনি আমাৰতো মাছৰ পৰা হাঁহৰ পৰা মুৰ্গীৰ পৰা কণীৰ পৰা গোটেইখিনি আছে ঠিক আছে ধন্যবাদ জনাইছোঁ হয় এনেদৰে যি লালন তালুকদাৰ নামৰ এগৰাকী যুৱ কৃষক জুবিন দা যিহেতু তেওঁ কৃষি বা কৰ্মত বিশ্বাস কৰিছিল আৰু তেওঁ সেউজীয়াৰ মাজত থাকি ভাল পাইছিল বা প্ৰকৃতিৰ মাজত থাকি ভাল পাইছিল আৰু এনেদৰে এইগৰাকী যুৱ কৃষকে এতিয়া তেখেতৰ জুবিন গাৰ্গৰ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি ধৰি ৰখাৰ স্বাৰ্থতে তেওঁৰ নাম দি পেলাই তেওঁ এনেদৰে কৃষি কৰ্মৰে সংস্থাপিত হ'বলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা